পুনৰ বৰদুৱাৰ বাগানত গৰজি উঠিল হেজাৰ হেজাৰ লোকে। বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, DMDA হাই হাই, আদানী আম্বানীক জনজাতীয় মাটি কটাই দিয়া বন্ধ কৰক, উন্নয়নৰ নামত স্থানীয় মানুহৰ ভৱিষ্যত ধ্বংস কৰা বন্ধ কৰক আদি শ্লোগানেৰে পুনৰ উত্তাল হ'ল পলাশবাৰী ৰাভা হাছঙৰ বৰদুৱাৰ বাগান অঞ্চল। এটিএছএন ফিৰিঙতিৰ পৰাই খান্তপ্তা হ'বলৈ গৈ আছে। ৰাভা হাছঙৰ বৰদুৱাৰ বাগানত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতাৰে পুনৰ গৰজি উঠিল হেজাৰ হেজাৰ লোক। পোন্ধৰ একৰ সেউজীয়া ভূমিত ছেটেলাইট টাউনশ্বিপ স্থাপনৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছৰে পৰা ৰাভা হাছঙৰ লোকসকলে প্ৰতিবাদত অটল হৈ আছে। এইবাৰ ৰাভা হাছংবাসীক এক কথা 5 নিশাকৈ ভূমি প্ৰদান কৰি বাকী সমুদায় ভূমি চৰকাৰে হস্তগত কৰিব খোজা কাৰ্যৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে সাধাৰণ জনতা। এইদৰে পুনৰ বৰদুৱাৰ বাগানত ইয়াৰ বিৰোধিতাৰে গৰজি উঠিল হেজাৰ হেজাৰ লোক। একেমুখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ দিলে। আমাক এক কথা 5 নিশাকৈ ভূমি প্ৰদান কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই বোমা দি অথবা এফালৰ পৰা গুলিয়াই মাৰি পেলাওক, তাৰ পিছত তেওঁলোকে আমাৰ সকলো ভূমি ল'ব পাৰিব বুলি মন্তব্য কৰিলে লোকসকলে। তাৰ পিছত এক কথা মাতি দি আমাক ঠগিব আহিছে হিমন্ত বিশ্ব শৰ্মা। গতিকে আপোনালোকে ভয় নকৰিব, আমি আছো, আমি একেলগে লাগিম। এক কথা মাতি লোৱাতকৈ আমি মৰি যোৱাই ভাল। গতিকে আপোনালোকে যদি ইয়াত প্ৰতিবাদ কৰিব নোৱাৰে, কাৰোবাৰ কথাত যদি ভুল যায়, 26 চন অহাৰ বাবে তেখেতসকল নিৰ্বাচন অহাৰ বাবে মাটি দিব ওলাইছে, ইয়াত থাকিব আহিছে, বাগানত থাকিব আহিছে, কলঘৰত থাকিব, আমি নাজানো, চলাই দিম বেছি হ'লে। আজি মাটি ভেটি হেৰুৱাৰ ভয়ত পুনৰ হেজাৰ হেজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'ল প্ৰতিবাদী নাগৰিক সভা। বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ উদ্যোগত অনুষ্ঠিত এই নাগৰিক সভাত ছেটেলাইট টাউনশ্বিপ সম্পূৰ্ণ ৰূপত বাতিল কৰি জনজাতীয় লোকসকলক ভূমিৰ পট্টা প্ৰদানৰ দাবী তোলে। আপোনালোকে এই আন্দোলনৰ গোটেই কথাটো এক দীঘলীয়া সময় যদি আমাক খুব ভালকে নৈতিকভাৱে সহায় কৰি আহিছে আৰু আপোনালোকৰ বাবে এই আন্দোলন অতি সফল, আপোনাক ধন্যবাদ দিব। এই আন্দোলন আমাৰ কি আছে, ইয়াৰ মানুহক যিসকলে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ বৰদুৱাৰ বাগান আজি আপোনাৰ সপ্তাহমান আগত মুখ্যমন্ত্ৰী ঘোষণা কৰিছে যে 4 লাখতকৈ বেছি চাহ শ্ৰমিকসকলক মাটিৰ অধিকাৰ। আজি আপোনাৰ তেখেতসকলে 2 লাখ 5,000 বেছি আধা বিঘা বা আমাৰ ইয়াত আপোনাৰ পৰহি দিনাৰ পৰা ইয়াত GMDৰ পৰা মানুহ হৈছে, ইয়াত আপোনাৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ পৰা মানুহ আছে, ইয়াত আমাৰ চাৰ্কুলাৰ মানুহ আছে। তেখেতসকলে ইয়াত এক কথা 5 লাখকে মাতি দিব, ইয়াত আকৌ আপোনাৰ 3টা লাইন দিব। তেতিয়া বাগান যেতিয়া হৈছিল 1922 চনৰ তাৰ আগতে, তেতিয়া আপোনাৰ তেখেতসকলে কামৰ সুবিধাৰ বাবে বা তেখেতসকলৰ কৰ্মচাৰী ৰখাৰ বাবে লাইন লাইন আছিল, মুম্বাই লাইন আছিল, পাটা লাইন আছিল, পুৰাণ লাইন আছিল। এই লাইনবিলাকত শ্ৰমিক নাছিল, অফিচৰ কৰ্মচাৰী আছিল। সেই লাইনত তেখেতসকলে আমাৰ যে চাহ শ্ৰমিকসকলক তাতে চেটেল কৰিব খুজিছে।
আচলতে আমি সদায় গণতান্ত্ৰিক এই কথাখিনি যদিও আমি খঙত কিছু কথা কওঁ আমি গণতান্ত্ৰিক অধিকাৰ বিচাৰিবলৈ বিচাৰিছে আমি গণতান্ত্ৰিক ভুল আমি কেতিয়াও আনডেমক্ৰেটিক বুলি কথা নকওঁ আমাৰ কাম সেইটো তেখেতসকলে ক'ত আছে কোন পাহাৰ পাতে সেইটো ডাঙৰ কথা নহয় কিন্তু ইয়াত তেখেতসকল জুখিলে ইয়াত জিঅ'তে হ'লেহে মাতি দিব তাৰ বাবে আমাৰ ভূমি আমাৰ পথাৰখন মোৰ ঘৰখন বুলি আমি যেতিয়ালৈকে আমি নিশ্চিত নহয় যে আমি ভূমি আইনৰ আধাৰত যেনেকৈ আছিল তেনেকৈ যেতিয়ালৈকে আমি 1956 চনত যখন আপনার শ্রীমন্ত্রিত্ব আইন কয় যে আমি জনজাতিসকলে 50 বিঘা মাটি পাব হয় আজি এই গোটেই চাহ বাগানখন আপোনাৰ 1922 চনত যেতিয়া একৰ্ড হয় তেখেতসকলে যেতিয়া লিজ দিয়ে 99 বছৰ তেতিয়া 2022 চনত কলি যোৱা মাটিখিনিত আপোনালোকে জবৰদস্তি কৰি আমাক আৰু উচ্ছেদ কৰিব কিন্তু মানি লোৱা নহয় কাৰণ এই মানুহবিলাক আপোনাৰ অকল চাহ বাগান আৰম্ভ হোৱাৰ সময় নহয় ধৰ 140 চন হোৱাৰ আগতে ইয়াত বহু মানুহ থাকে নিজৰ ফেটি মাটি হেৰুৱাৰ ফলত এতিয়া হাহাকাৰ কৰিছে সাধাৰণ জনতাই বৰদুৱাৰ বাগানত তিনিখন ৰাজহক গাঁৱৰ উপৰিও হেজাৰ হেজাৰ লোকে নিজৰ ফেটি মাটিক লৈ শংকিত হৈ পৰিছে আমাৰ এই এক কথা পাঁচ পইচা মাটি আমি নিদিও আমি কেতিয়াও নিদিও আমি হুজুকা চলাইছো আমাৰ পাব্লিকে হুজুকা আমি কিয় দিম কোনে আমাক এই মাটিটো ল'বৰ কাৰণে কোনে শক্তি দিছে হা কোনে পাৱাৰ দিছে হেমন্ত বিশ্ব শৰ্মা ডাঙৰ মানুহ হ'ল বুলি আমি ভয় কৰিম নেকি হা হেমন্ত বিশ্ব শৰ্মা হ'ব পাৰে চিফ মিনিষ্টাৰ হা হ'ব পাৰে কিবা ডাঙৰ ডাঙৰ মানুহ কিবা এটা কৰিব পাৰে ডাঙৰ ডাঙৰ সায়েন্স কিবা ডাঙৰ ডাঙৰ বস্তু বনাব পাৰে কিন্তু আমিতো মানুহ আমাকতো ভগৱানে মানুহে বনাইছে তেখেতকো ভগৱানে মানুহে বনাইছে হয় নে নহয় কিন্তু এই মাটিবোৰ আমি নিদিওঁ লাগিলে মই জান মই লাগিলে নিজে মৰি যাম কিন্তু মই মোৰ হাজবেণ্ডকো কৈছো মই লাগিলে মই নিজে মৰি যাম কিন্তু মই মাটি নিদিওঁ অনুপ্ৰতা যেনেকা মৰিছে মহাত্মা গান্ধী যেনেকা মৰিছে এনেকা মৰিবৰ কাৰণে আগবাঢ়ি যাব মই এনেকা মানুহ এনেকা কি এখানত মই মৰিম তাৰপিছতে মানুহবিলাকে পাই যাম মই মৰাৰ পাছত বাছ দেশটো ঠাণ্ডা হয় তাৰপিছত বস্তুবিলাক পালেও বাছ আমাৰ ল'ৰা ছোৱালী শান্তিমতে থাকক মই মৰোঁতে কি লাগিব একো নালাগে নহয় যাৰ বাবে হেজাৰ হেজাৰ লোকে সমবেত হৈ চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি আইন আৰু ৰাজপথ দুয়োটাৰে প্ৰতিবাদ সাব্যস্ত কৰি যিকোনো পৰিস্থিতিৰ মুখামুখি হৈ হ'লেও এই ছেটেলাইট টাউনশ্বিপ হ'বলৈ নিদিয়ে বুলি হুংকাৰ দিয়ে আজি যে এক কথা আসলিসা মাটি দিব বিচাৰিছে কিন্তু আমি জনজাতিসকলে ভূমিপুত্ৰ আমাৰ জনজাতিসকল ভূমিপুত্ৰ এই ভূমিপুত্ৰসকলে কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ এই কথাটো আমি কেতিয়াও মানি নলওঁ আৰু আমি যেতিয়ালৈকে আমি আমাৰ সম্পূৰ্ণ ভূমিপত্ৰ আমি নাপাম তেতিয়ালৈকে আমাৰ আন্দোলন চলি যাব এতিয়া হেমন্ত বিশ্ব শৰ্মা ইয়াত আজি অসম চুক্তিৰ 6 নম্বৰ দফা মতে কোনো বহিৰাগত বাহিৰা ষ্টেটৰ মানুহ ইয়াত মাটি ল'ব নোৱাৰে কিন্তু তেওঁ এই 6 নম্বৰ দফা উলংঘ কৰি কি কৈছে ইয়াত অন্যান্য ষ্টেটৰ মানুহ আদি বিদেশৰ মানুহ আদি ইয়াত মানে মাটিবিলাক নিজৰ দি ইয়াত মানে মুনাফা মানে বিচাৰি আছে এই ক্ষেত্ৰত আমি বিৰোধিতা কৰোঁ আমি বৰদুৱাৰ ভূমি সমিতিৰ ফালৰ পৰা আমি বৰ্তমান যি চৰকাৰে অভিযান দিছে ষড়যন্ত্ৰ আছে আমি তো তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি ইয়াত মাটি দিয়া নহ'ব আমাৰ ইয়াতে সকলো মানুহে শ্ৰমদান কৰি যিখিনি নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে নিজৰ উপাৰ্জনৰ পথ বিচাৰি পাইছে এখন বস্তিৰ জৰিয়তে তেওঁলোকে নিজকে সংস্থাপন কৰিছে চলি আছে গতিকে আমি যেনেকৈ জীয়াই আছোঁ তেওঁক আমাৰ সেনেকৈয়ে জীয়াই থাকিবলৈ দিয়ক এই কাৰ্যসূচীৰ জৰিয়তে আপোনালোকৰ জৰিয়তে মই এতিয়া ক'ব বিচাৰিছোঁ তেওঁ যি মনোভাৱ আমাৰ জনজাতিসকলৰ লগত লৈছে তেওঁ সেইবিলাক নাকচ কৰক গতিকে আমাৰ শান্তিভাৱে জীয়াই থাকিবলৈ দিয়ক আৰু আমি যেনেকৈ পূৰ্বপুৰুষসকলে জীয়াই আছে আমিও সেনেকৈ জীয়াই থাকিব বিচাৰোঁ গতিকে আমি সেইখিনি মাটিত আমি থাকিব নোৱাৰোঁ গতিকে তেওঁ যদি আমাক জোৰ জবৰদস্তি এই কাৰ্যসূচীত মুক্ত কৰে তেতিয়াহ'লে তেওঁ আমাৰ এই যিখিনি মানুহ আছে জনজাতি আছে তেওঁ আহি আমাক মৃত্যুৰ মুখলৈ ঠেলি দিয়ক মৃত্যু কৰক গতিকে আমি এনেকৈ তেওঁৰ হাতত মৃত্যু হয় আমি এনেকৈ জীয়াই থকাতকৈ এক কথা ভূমি অধিকাৰৰ পৰা বঞ্চিত হোৱা লোকসকলে একগোট হৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব ধাৰাবাহিক প্ৰতিবাদ
মঙলবাৰৰ পৰা GSDৰ বিষয়া কৰ্মচাৰীয়ে উক্ত অঞ্চলটোত বাহৰ পাতি ভূমিৰ কাম-কাজ আৰম্ভ কৰিব। গতিকে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিব। আপোনাৰ লগত আমাক মাটি মাৰি লৈ গ'লে বিক্ৰী কৰিব, বেলেগক বিক্ৰী কৰিব, আমাক কি তাৰমানে মাৰিব, দুখীয়াবিলাকক মাৰিব। কথা মাটি পেচলা চাই লৈ গ'লে আমি কি কৰিম? তাৰ ঘৰ বান্ধি নাথাকে তামোল কি কৰিম? একো ক'ব নোৱাৰিম আমি। গতিকে আপোনালোকৰ তাৰমানে কি আমি কেনেকৈ আছোঁ, আমি থাকিবই লাগিব। আমি মুখ্যমন্ত্ৰীক কৈছোঁ কি, আহ্বান কৰিছোঁ কি, আপুনি ভালকৈ আইন কৰক, ভালকৈ হেৰি কৰক, আপুনি 50 বছৰ আৰু জিন্দা ৰাখিব। কিন্তু এইবিলাক আমাৰ পলিচিছ কৰিলে আজি উচ্ছেদ কৰক, কালি উচ্ছেদ কৰক, বাংলাদেশত খেদিমুক্ত হ'লে আমাক কিমান জগত খেদিব লাগিছে। চবকে যদি খেদি আপুনি গোটেইখিনি মাৰি পেলাই আমাক গোটেইখিনি মাৰি পেলাই আপুনি ৰাজত্ব নকৰে কিয়? আপুনি গোটেইখিনি আমাক অসমীয়াবিলাক মাৰক, মাৰি পেলাই অকলে ৰাজত্ব কৰক। আপুনি যদি চাবক আপুনি ব্যক্ত ভাল লওক। ভাবোন যে কিয় ইমান বেইমান? আপোনাৰ 200 চাউল দিলে হয় পিণ্ডাখনত, আজি কিয় 2 কেজি চাউল লাগে পিণ্ডাত? 2 কেজি চাউল লাগিলে পিণ্ডাত এখন থালি নহয়, 3খান দনা জৰা দিব, জৰা দিলে মনা ভৰ্তি কৰি লৈ যাব। আগবঢ়াই যাব লাগিব সেয়া বাবুনক। বাবুন যদি বেইমান চালা লুভিয়া বাবুন, হাতে লুভিয়া বাবুন, জাতীয় লুভিয়া। মুখ্যমন্ত্ৰীয়ে সেনেকুৱা হেৰি কিয় বাবুন জাতি লুভিয়া হ'লে কিয় ইমান লোক কৰে? আমাৰ অসমীয়াক চবকে চাওক, সকলো মিলিজুলি চলিব লাগে। আমি প্ৰত্যেকে মিলিজুলি চলিব লাগে। গতিকে আপুনি সেইখিনি বন্ধ কৰক। আপুনি ভাল ব্যৱহাৰ কৰক, ভাল কথা কৰক, ভাল অনুবাদত যাওক, যাই পেলাই আপুনি ভাল হওক। এতিয়া ফিৰিঙতিৰ পৰাই ক্ষান্তব্দ হ'বলৈ গৈ আছে। এই প্ৰতিবাদক ৰজাঘৰে কিদৰে গ্ৰহণ কৰে সেয়া সময়েহে ক'ব। চৰকাৰী মানুহ আহিছিলে, মণ্ডলে আহিছিলে। আচলতে মণ্ডলে আহি এই কথাখিনি কৰিব খুজিছিলে, যিসকল মানে বৰদুৱাৰ বাগানত আচলতে 6খন ৰায়তী আছে। আচলতে এই ৰায়তী কেইখন আমি অনলাইন কৰিছিলোঁ। অনলাইনত কৰি থাকোঁতে আচলতে তেওঁলোকৰ পৰা ছাৰ্ভে কৰি আহি আচলতে ইয়াতে যিহেতু কৰিব খুজিছিলে, কিন্তু আমি যিহেতু কৰিব নিদিলোঁ। কাৰণটো হ'ল আমাক এক কথা 5 লিচা মাটি নালাগে। প্ৰথম কথা, যেতিয়া আমি লিখিতভাৱে তেওঁলোকক এই 1 কথা 5 লিচা মাটি আমাক নালাগে বুলি দিলোঁ, তেতিয়া আকৌ যোৱা শুক্ৰবাৰে আচলতে তেওঁলোকৰ ফালৰ পৰা, GMDৰ ফালৰ পৰা আৰু SDC ফালৰ পৰা ইয়াত বৰদুৱাৰ বাগানত আচলতে 49জন পৰিয়ালক 1 কথাকৈ মাটি দি 3টা লাইনত ভগাই দিব। আচলতে 3টা লাইনত বহাই দিয়াৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা কৰিছিলে। আমি লগে লগে গম পাই এই কথাটোত মানে বাধা দিয়াৰ কাৰণে যত্ন কৰিলোঁ, যদিও সেইদিনা আমাৰ আচলতে পলমকৈ গম পোৱাত আমি সেইদিনা দিব নোৱাৰিলোঁ। আৰু সেই কথাটো আচলতে আজিৰ পৰা ষ্টাৰ্ট কৰাৰ কথা আছিলে। আমি গামবুঢ়াৰ পৰা গম পোৱা মতে আচলতে আজি সোমবাৰৰ পৰা শনিবাৰলৈকে এই যে 3টা লাইনত 1 কথাকৈ মাটি দিব তেওঁলোকৰ, এই মাটি দিয়াৰ ব্যৱস্থাখিনি মানে যিখিনি ছাৰ্ভেৰ ব্যৱস্থাখিনি আজিৰ পৰা ষ্টাৰ্ট কৰাৰ কথা আছিলে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি গোটেই বাগানৰ মানুহখিনি আচলতে তেওঁলোকৰ লগত মোকাবিলা কৰাৰ কাৰণে কোন মানে GMDৰ মানুহ আহে, কোন SDCৰ মানুহ আহে, তেওঁলোকৰ লগত মোকাবিলা কৰাৰ কাৰণে আমি সকলোৱে ওলাই আহিছিলোঁ। আমি তেওঁলোকক ৰখি আছিলোঁ যে আমাৰ লগত আহক, পোনপটীয়াকৈ কথা পাতক, তেওঁলোকৰ কি ব্যৱস্থা আছে, তেওঁলোকে কি দৰে আমালোকক মাটি প্ৰদান কৰিব। গতিকে আমি সেইকাৰণে তেওঁলোকক মানে ৰখি থাকি ইয়াতে আহিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ এতিয়ালৈকে অহা নাই। গতিকে আমি এটাই কথা ক'ব খুজিছোঁ, কোন হেমন্ত বিশ্ব শৰ্মা, কোন বিজেপি চৰকাৰ, আমি একো নাজানো। আমি 1 কথা 5 লিচা মাটি নলওঁ। গতিকে আমি যদি মাটি লওঁ, আমাক আইনৰ আধাৰত দিয়ক। 1 নম্বৰ কথা, 1956 চনৰ আইন চিলিং আইনৰ আধাৰত, 1971 চনৰ আইনৰ আধাৰত আমি মাটি পাব লাগে। তাতে লিখাই আছে যে যিসকল মানুহে ইয়াত 3 বছৰ বসবাস কৰে তেওঁলোকে সেই মাটিৰ পট্টাৰ অধিকাৰী হয়। গতিকে আমাক আইনৰ আধাৰত মাটি লাগিব। আৰু যেতিয়ালৈকে মাটি নিদিয়ে আমি কোনো ধৰণৰ স্থিৰ হৈ নাথাকোঁ, আমি আন্দোলন কৰি যাম। আমি কোনো ধৰণৰ লাইনত নাথাকোঁ, আমি নাথাকোঁ আমাৰ 1 কথা 5 লিচা মাটিত আমি কোনোদিন থাকিব নোৱাৰোঁ। গতিকে আমাক যেনেকৈ আছে তেনেকৈ মাটি দিয়াৰ ব্যৱস্থা। মানে লজ্জাজনক কথা আচলতে অসমৰ ক্ষেত্ৰত বা ভাৰতবৰ্ষৰ মানুহ হিচাপত আচলতে লজ্জাজনক কথা যে আদানী গ্ৰুপ যদি আহে তেওঁলোকক 1 টকা দৰত মাটি দিব পাৰে আৰু একেদিনাই তেওঁলোকৰ নামত পাট্টা হৈ যায়। কিন্তু আটাইতকৈ ডাঙৰ কথা, ইয়াত শহ বছৰ ধৰি বাস কৰি থকা মানুহখিনিক আচলতে মাটিৰ পাট্টা দিবলৈ তেওঁলোকৰ সময়ো নাই বা ব্যৱস্থাও নাথাকে। এইটো আটাইতকৈ লজ্জাজনক কথা। এইটো আচলতে চৰকাৰ বুলি নহয়, বিজেপি পাৰ্টিটোৱে আচলতে 2 নম্বৰী আৰু দালালি পাৰ্টি। ইয়াত যিসকল 2 নম্বৰী আৰু দালালি কৰি আছে আচলতে আজি গুৰু চুৰৰ পৰা আদি কৰি গোটেই বিজেপি চৰকাৰে কৰি আছে, বিজেপিৰ মানুহখিনিয়ে কৰি
আছে এটা সঁচা কথা ক'বলৈ যদি যোৱা যায় গতিকে এই যে দালালি কৰি আচলতে আদানী আম্বানী ৰামদেৱক মাটি দি আছে আচলতে এই মানুহখিনিৰ পৰা কাঢ়ি লৈ পেলাইহে তেওঁলোকে মাটি দি আছে সমগ্ৰ এতিয়া বুনিয়াদৰ মাটি আদায় কৰিছে তো এই ক্ষেত্ৰত বিশেষকৈ আমাৰ ট্ৰাইবেল বেল্ট বা জনজাতীয় এলেকাত যিহেতু সম্পদসমূহ ভৰপূৰ হৈ আছে তো সেইটোৰ কাৰণে বিভিন্ন প্ৰকাৰে আমাৰ ট্ৰাইবেল বেল্টৰ বেল্টসমূহ আচলতে বিভিন্ন প্ৰকাৰে ভঙাৰ যিটো পৰিকল্পনা কৰিছে তাৰে চিন্তা আজি শুনিছিলোঁ কি যে জিএমডিৰ মানুহ আহিব ইয়াতে মাটি জৰীপ কৰিব যিকেইটা লাইন আছে আমাৰ PWD লাইন পাট্টা লাইন পুৰাণ লাইন আছে তো সেই লাইনকেইটাত আচলতে এক কথা 5 লাখকে মাটি জৰীপ কৰি দিব যিসকল চাহ শ্ৰমিক আছে মানে কি কলঘৰ বা আমাৰ বাগানৰ আণ্ডাৰ তো আচলতে এই কথাটো কি বুজাব বিচাৰিছে ইয়াত আচলতে লাইনত চাহ শ্ৰমিকসকল আগৰ পৰাই নাই যিসকল যিবিলাক লাইন আছিলে তাত চাহ বাগানৰ অফিচাৰ বিলাকে আছিল তো এতিয়া তাৰে 2-1 ঘৰত মানে কি 2-এজন মানুহ আছে কিন্তু লাইন আচলতে ইয়াতে নাই লাইন নাই বৰ্তমান তো মানুহবিলাকে গাঁও পাতি বাস কৰিছে সকলোৰে মাটি 2ৰ পৰা 5 বিঘা বা 5ৰ পৰা 10 বিঘা এনেকুৱাকে মাটি আছে আৰু সেইবিলাকত কল তামোল আদিৰে ভৰপূৰ হৈ আছে তো তেনে ক্ষেত্ৰত যদি এক কথা 5 লাখকে মাটি দিয়ে তাকো আমি শুনিছোঁ যে 49 জন পৰিয়ালৰ এইটো কি বুজাব বিচাৰিছে প্ৰথম পৰ্যায় মানে কিয় দিলে প্ৰথম পৰ্যায় মানে 49 জন বাকীবিলাকক কিয় দিব নোৱাৰে আচলতে চাহ শ্ৰমিক বহুত আছে বা এক কথা 5 লাখকে কিয় দিব বিচাৰিছে সংবিধান প্ৰদত্ত যিখিনি আমাৰ ভূমি আইন আছে 56 চন বা 71 চনৰ যিখিনি সেই মৰ্মে আমি যিখিনি আমি জনজাতি মানুহ হিচাপে আমি ইয়াতে জনজাতিসকলে চাহ শ্ৰমিক মানে কি কাম কৰি আছো বিভিন্ন আদিবাসীসকলৰ লগতে তেনে ক্ষেত্ৰত যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে জনজাতি 50 বিঘাকে তেনে ক্ষেত্ৰত এনেকৈ এক কথা 5 লাখকে মাটি দিয়াৰ কি যুক্তি আছে য'ত আমাক মানে লেণ্ড পলিচি মতে মাটি দিব পাৰে আৰু ইয়াতে যদি বিয়া গানি যদি একেদিনাই হাজাৰ বিঘা মাটি লাখ বিঘা মাটি হ'ব পাৰে তো ইয়াৰে খিলঞ্জীয়া মানুহখিনি জনজাতীয় মানুহখিনি কিয় দিব নোৱাৰে কি অৰ্থত দিব নোৱাৰে আৰু ইয়াতে আমাৰ ইয়াত বাগান বৰ্ডৰত 2021 চনৰ পৰা ইয়াৰ ভূমি আন্দোলনটো চলি আছে তেতিয়াৰ পৰা বিভিন্ন প্ৰকাৰে মানে কি মানে মাটি পাট্টাটো দাবী কৰি থকা হৈছে তাৰ পিছতো কিন্তু পাট্টা দিয়াৰ কাৰণে আগ্ৰহ দেখুওৱা নাছিলে স্থানীয় আমাৰ বিধায়ক হেমাংগ ঠাকুৰে ডাঙৰীয়াই কৈছিলে কি যে এই যোৱাটো 20 ফেব্ৰুৱাৰী তাৰিখে মাটি পট্টা দিব তাৰপিছত আকৌ কেইবাটাও এনেকৈ ডেট ফেল হৈ গ'ল আকৌ এইবাৰে আমাৰ আদিবাসীসকলৰ কৰ্মবুজাত আহি কৈছে কি যে 2.5 বছৰৰ ভিতৰত মাটি পট্টা কৰি দিব ইয়াত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ অৰ্থাৎ মানে ভোটৰ যিটো পলিটিক্স সেইটো নিশ্চয় লুকাই আছে তাৰমানে আমি আকৌ 2.5 বছৰ ৰখিব লাগিব পট্টাৰ কাৰণে ইয়াৰ জনসাধাৰণে আকৌ 2.5 বছৰ ৰখাৰ পিছতহে মানে ইলেকশ্যনটো পাৰ হৈ যাব লাগিব তেওঁলোক ভোট দিব লাগিব তাৰমানে এনেকুৱা বুজাব বিচাৰিছে নেকি অকল ভোট বেংকৰ কাৰণে জনসাধাৰণক ব্যৱহাৰ কৰি আছে আচলতে খিলঞ্জীয়া মানুহৰ বা জনজাতি মানুহৰ যিখিনি অধিকাৰ বা যিখিনি আমাৰ ট্ৰাইবেল বেল্টৰ যিখিনি অধিকাৰ সেইবিলাক কথাবিলাক ক'ত গ'ল আমাৰ যিখিনি সাংবিধানিক প্ৰদত্ত অধিকাৰ সেইবিলাক ক'ত গ'ল আৰু এতিয়া আমি শুনিছোঁ কি যে 36,000 একৰ মাটিত ইতিমধ্যে আদানী আম্বানী ইনভেষ্ট কৰিব আৰু তেনে ক্ষেত্ৰত আমাৰ জনজাতীয় এলেকাবিলাক বা বেল্ট এৰিয়াবিলাকে বাছি লৈছে যেনেকৈ কাৰ্বি আংলং ডিমা হাছাও আৰু অন্যান্য পৰ্বত ঝৰা এইবিলাক বা আমাৰ বাগান এইবিলাক যিহেতু আমাৰ জনজাতীয় মানুহে ভৰপূৰ বা বেল্ট ব্লকবিলাক আছে আৰু সেইবিলাকত মানুহৰ পাত্তা নাই তেনে ক্ষেত্ৰত তেওঁলোকে এই মাটিসমূহ বিনা দ্বিধাই অধিগ্ৰহণ কৰাৰ পৰিকল্পনাটো কৰিছে আৰু এই বাগানখনৰ যিটো লিজ উকলি যোৱাৰ পিছত কিন্তু চৰকাৰে হস্তক্ষেপ কৰা নাই আৰু ইয়াত নিশ্চয় কিবা এটা ষড়যন্ত্ৰ লুকাই আছে আৰু বাগানৰ এতিয়া কি লৈছে বা বাগানৰ মানে পুনৰ লিজ কৰিছে নে নাই সেই এক কথা পাছলৈকে কোনো কাৰণতে নলয় কাৰণ ইয়াতে অকল চাহ শ্ৰমিক নহয় আগৰ পৰাই আমাৰ ইয়াতে ৰাভা গাৰো কছাৰী আৰু বিভিন্ন সম্প্ৰদায়ৰ মানুহে আচলতে শ্ৰমিক হিচাপে কাম কৰি আছে তো চাহ শ্ৰমিক বুলি ক'লে অকল আদিবাসীখিনিয়ে নহয় আচলতে আগৰ পৰা ইয়াতে আমাৰ ৰাভা গাৰো অন্যান্য ৰেজিষ্টাৰ আছে বাগানত ৰেজিষ্টাৰ আছে তেওঁলোকে চাহ শ্ৰমিক হয় অকল আদিবাসীখিনিয়ে নহয় আদিবাসীৰ সংখ্যা যথেষ্ট বেছি আছে কিন্তু এতিয়া সংমিশ্ৰণ হৈ গৈছে আমাৰ বিভিন্ন জনগোষ্ঠীৰ নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাত টাইম ডিজিটেল
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়াৰ VIP বাছ ষ্টপ বৰজাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696